নমস্কাৰ আজি 12 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ 15 আগষ্টত অসম বন্ধৰ ঘোষণা কৰা হৈছে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাকে ধৰি 18টাকৈ বিদ্ৰোহী সংগঠনৰ ভাৰতৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে যৌথ আহ্বান জনোৱা হৈছে লগতে 15 আগষ্টত অসম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে বিদ্ৰোহী গোটসমূহে স্বাধীনতা দিৱসৰ দিনা মাজ নিশাৰ পৰা নিশা 8 বজালৈকে সম্পূৰ্ণ বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে শেখ হাসিনাৰ বিচাৰ কৰা হ'ব ভাৰতবৰ্ষৰ পৰা গ্ৰেপ্তাৰ কৰি বাংলাদেশত আনি হত্যা কৰা লোকৰ বিচাৰ কৰা হ'ব শেখ হাসিনাৰ ওপৰত এবাৰ শেখ হাসিনাৰ বিৰুদ্ধে হৰফ হৈ পৰিছে বিএনপি নেতা দুলুৱে কৈছে শেখ হাসিনাক দেশত আনি বিচাৰৰ মুখামুখি কৰা হ'ব শেখ হাসিনাই যিমানবোৰ মানুহক পুলিচৰ হতুৱাই গুলিয়াই হত্যা কৰিছে সকলোবোৰ মানুহৰ বিচাৰ কৰা হ'ব শেখ হাসিনাৰ ওপৰত শেখ হাসিনাক দোষী সাব্যস্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে বিএনপি নেতাগৰাকীয়ে কি কৈছে বিএনপি নেতা এবাৰ চাওক শেখ হাসিনা এই দেশের মানুষকে হত্যা করেছে এদেশের মানুষকে খুন করেছে অতি সত্তর গ্রেফতার করে বাংলাদেশে ফেরত দিয়েছে তাকে বিচারের মুখোমুখি করতে হবে ইউডিএফত খোখনীয়া আজমলৰ ভেটিত এতিয়া কপনিৰ সৃষ্টি হৈছে ইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামৰ পদত্যাগ সোমবাৰে কংগ্ৰেছত যোগদান কৰিব জেহেৰুল ইছলামে আজি জেহেৰুল ইছলামে কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰকিবুল হুছেইনৰ সৈতে হাত মিলাইছে জেহেৰুল ইছলামে ইউডিএফৰ সৈতে বহু বছৰ একেলগতে থকাৰ পাছত আজমলৰ ভেটিত কপনি দেখি এতিয়া দল ত্যাগ কৰিছে ইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিয়েই গুৰুত্বপূৰ্ণ দায়িত্ব অশোক শৰ্মাক এপিচিচিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে মনোনীত কৰা হৈছে বিহালী আৰু বঙাইগাঁও উপ নিৰ্বাচনৰ পৰ্যবেক্ষকৰ অতিৰিক্ত দায়িত্ব অশোক শৰ্মাক দিয়া হৈছে বাংলাদেশ বিভাজন কৰি বাংলাদেশ দুটা ভাগত বিভক্ত কৰি এখন বঙালী ৰাষ্ট্ৰ নিৰ্মাণৰ ঘোষণা সত্যৰঞ্জন বৰাই কৈছে দেশ বিভক্ত হওক মানৱতাৰ জয়কাৰ হওক সত্যৰঞ্জন বৰাই কৈছে এনআৰচিৰ জৰিয়তে প্ৰতিটো জাতীয় সংগঠনৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰি সম্পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগ আগবঢ়াব লাগে অসমৰ 40ৰ পৰা 45 বছৰীয়া বাংলাদেশী বিদেশী সমস্যাটো সমাধানৰ একমাত্ৰ সূত্ৰ বুলি মই বিশ্বাস কৰোঁ বুলি মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই কৈছে আহক আমি বাংলাদেশ বিভক্ত কৰাৰ হেতু প্ৰয়োজনীয় কূটনৈতিক প্ৰক্ৰিয়া সুপৰিকল্পিত আৰু সুপদ্ধতিগতভাৱে সকলো একত্ৰিত হৈ আৰম্ভ কৰোঁ অসমৰ বাঙালী জাতীয় সংগঠনসমূহকো আহ্বান কৰিছো এই ক্ষেত্ৰত আমাক সহযোগ কৰক কাৰণ বাংলাদেশৰ হিন্দুসকল মূলতঃ বাঙালী আৰু যদি সেই সমূহ লোকক লৈ আমি এখন পৃথক হিন্দু ৰাষ্ট্ৰ গঠন কৰিব পাৰো তেনেহলে জানিব বিশ্ব মানচিত্ৰত কেৱল বাঙালী একমাত্ৰ জাতি হ'ব যাৰ নিজা এখন ৰাষ্ট্ৰ থাকিব তাৰ লগতে অসমত থকা অসমীয়া বাঙালীৰ মাজৰ সমস্যা অবাঞ্ছিত সমস্যাসমূহ বহু পৰিমাণে দূৰ হ'ব গুৱাহাটী মহানগৰৰ বানপানীৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে চলাইছে বান জেহাদত জড়িত মুখ্যমন্ত্ৰী USTM নহয় হিলৰ কুৱেৰীৰ পৰাহে আহিছে পানী মেঘালয়ৰ হিলৰ কুৱেৰীৰ লগত জড়িত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেতাগৰাকীয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি হিমন্ত বিশ্ব শৰ্মাইহে মেঘালয়ৰ হিলৰ কুৱেৰীৰ লগত জড়িত হৈ গুৱাহাটী মহানগৰখনত বানপানী সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ পৰিছে বিধায়ক অখিল গগৈ কৈছে পৰিয়ালৰ শিক্ষানুষ্ঠানক আগুৱাই নিয়াৰ স্বাৰ্থত আন শিক্ষানুষ্ঠানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই
বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুয়া শৰ্মাই এখন আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় গুৱাহাটীত আৰম্ভ কৰিছে আৰু সেই বিদ্যালয়খনক আগুৱাই নিবৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীসকলক USTMক নপঢ়িবলৈ আহ্বান জনাইছে। ইয়া আচলতে এজন মুখ্যমন্ত্ৰী হিচাপে অসমৰ বাবে এটা দুৰ্ভাগ্যজনক কথা যে এজন মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ শিক্ষানুষ্ঠান আগুৱাই নিবৰ কাৰণে আন এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে টাৰ্গেট কৰিবলগীয়া হৈছে কিয়? এবাৰ প্ৰশ্ন কৰিছে অখিল গগৈয়ে কৈছে ইয়া ষড়যন্ত্ৰমূলক, কাৰণ এখন বিদ্যালয় USTM এখন বিশ্ববিদ্যালয়, এনে এখন বিশ্ববিদ্যালয় যাৰ নাম সমগ্ৰ বিশ্বত আছে, কিন্তু সেইখনক শেষ কৰিবলৈ টাৰ্গেট কৰি নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। তাৰ বিপৰীতে তেওঁৰ পত্নীৰ বিদ্যালয়খনক উন্নত কৰিবলৈ, তেওঁৰ পত্নীৰ বিদ্যালয়খনক সৰ্বশ্ৰেষ্ঠ কৰিবলৈহে উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈয়ে কৈছে সমগ্ৰ অসমবাসীয়ে জনা উচিত আৰু জানিব লাগে যে অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰে আৰু ব্যক্তিগত বিদ্যালয়ৰ ওপৰত চিন্তা চৰ্চা কৰে। এনে এখন ৰাজ্যত চৰকাৰী বিদ্যালয়সমূহ কেনেকৈ আগুৱাই যাব? হিন্ডেনবাৰ্গৰ প্ৰতিবেদনত উত্তাল হৈছে সমগ্ৰ দেশ। সঁচা প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ কথা। চকীদাৰেই যেন এতিয়া চুৰ হিচাপে প্ৰমাণিত কৰিলে হিন্ডেনবাৰ্গৰ প্ৰতিবেদনে। বিৰোধীৰ লক্ষ্যত প্ৰধানমন্ত্ৰী মোদী, গৌতম আদানী। বাংলাদেশৰ হিন্দুসকলক ভাৰতত আশ্ৰয় দিয়া নহয়, এবাৰ এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। অতুল বৰাই কৈছে যি ধৰ্মৰে নহওক বাংলাদেশীৰ বুজা কোনো কাৰণতে অসমে গ্ৰহণ কৰিব নোৱাৰে। অসমে কোনো কাৰণতে বাংলাদেশীৰ বুজা গ্ৰহণ কৰিব নোৱাৰে, স্পষ্ট মন্তব্য মন্ত্ৰী অতুল বৰাৰ। মুখ্যমন্ত্ৰীয়েও হিন্দু বাংলাদেশীক অসমত ৰখাৰ কথা কোৱা নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। কোনো কাৰণে অসমে গ্ৰহণ কৰিব নোৱাৰে বিদেশীৰ বুজা। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ এই মন্তব্য বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত দেশখনৰ হিন্দু লোকসকলে সীমান্তত অৱস্থান কৰি অসমত প্ৰৱেশৰ চেষ্টা চলোৱা সন্দৰ্ভত এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী অতুল বৰাই কৈছে এটা সময়ত অসমত প্ৰব্ৰজন হৈছিল আৰু যাৰ বাবে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। এতিয়া আকৌ যদি নতুনকৈ তাৰ পৰা অনুপ্ৰৱেশ হয় সেইটো ল'বলৈ অসম সাজু নহয়। যি ধৰ্মৰে নহওক কিয় অবৈধ নাগৰিকৰ বুজা ল'বলৈ সাজু নহয় অসম। আমি ইয়াৰ বিৰোধিতা কৰিম। অৱশ্যে ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পাইছো বুলি মন্তব্য কৰিছে অতুল বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে যাতে কোনেও অসমত প্ৰৱেশ কৰিব নোৱাৰে। বাংলাদেশৰ হিন্দুসকলৰ প্ৰতি মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰে নৰম স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয় যে মানৱীয় দৃষ্টিভংগীত কিবা কথা ক'ব পাৰে, কিন্তু সেই বুলি তেখেতে মানুহখিনি অসমত ৰখাৰ কথা কোৱা নাই। বিপদৰ সময়ত মানুহক সহায় কৰিব পাৰে আৰু ভাৰত চৰকাৰে তেনে কৰিব পাৰে, কিন্তু অসমত মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, গতিকে অসমে আৰু বুজা সহিব নোৱাৰে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী অতুল বৰাই কয় আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত আছো। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী। অৰাজনৈতিক সংগঠনত থাকোঁতেও এই দাবী সাজোৰে উত্থাপন কৰি আহিছো আৰু এতিয়াও দলৰ সভাপতি হিচাপে দাবী জনাওঁ। এই বিষয়টো আমাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সংসদত সজোৰে উত্থাপন কৰিছে।